ভাৰতীয় জনতা পাৰ্টি মাহমৰা সমষ্টি উদ্যোগত মৰাণত বীৰ বাল দিৱস উদযাপন। আজি বীৰ বাল দিৱস। মোগলৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিজ ধৰ্ম আৰু মাতৃভূমি ৰক্ষাৰ বাবে শিখসকলৰ অন্তিম গুৰু শ্ৰী গোবিন্দ সিঙৰ দুই বীৰ পুত্ৰ বাবা ফাটেং সিং আৰু জোৰাবৰ সিঙে নিজৰ জীৱন বলিদান দিছিল। আজি এই পবিত্ৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি মাহমৰা সমষ্টি উদ্যোগত মৰাণৰ গুৰুদুৱাৰত বীৰ বালক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মৰাণ পৌৰসভাৰ উপ পৌৰপতি উদয় শংকৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত মুখ্য বক্তা হিচাপে বক্তব্য প্ৰদান কৰে লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়াই। সভাত গুৰুদুৱাৰৰ সভাপতি চৰণজিৎ সিং আৰু সম্পাদক গুৰুবিন্দৰ সিং, ভূমিষ্ঠ নাগৰিক চৰ্দাৰ পুৰণ সিং ভমাৰ লগতে স্থানীয় গণমান্য লোক বিজেপি কৰ্মীসকল উপস্থিত থাকে। আজি শিখসকলৰ আধ্যাত্মগুৰু দুজন পুত্ৰ জৱাহৰ সিং আৰু ফাতে সিঙৰ শ্বহীদ দিৱস। এই দুজন সন্তানে গুৰু গোবিন্দ সিঙৰ সন্তানে নিজৰ ধৰ্মৰ বাবে এই মোগল সম্ৰাটৰ কথা আওকাণ কৰি তেওঁলোকৰ নিজৰ মতত অক্ষুণ্ণ থাকি নিজক আত্মবলিদান দিলে। সেইকাৰণে আজিৰ দিৱসটো বীৰ বালক দিৱস বা বীৰ বাল দিৱস হিচাপে পালন কৰিছে। আৰু মৰাণতো আজি এই পবিত্ৰ গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকসকলে ৰাজহুৱাভাৱে পালন কৰিছে। মই সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি মাহমৰা সমষ্টি উদ্যোগত আজি অনুষ্ঠিত হোৱা বীৰ বাল দিৱসৰ যি কাৰ্যসূচী অনুষ্ঠিত হ'ল, আমি ইয়াত উপস্থিত সকলোকে শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত, বিশেষকৈ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত সমগ্ৰ ভাৰততে এই দুজন বীৰ বালকৰ প্ৰতি শ্ৰদ্ধা জনাই যি সন্মান প্ৰদৰ্শন কৰিলে, আমি সকলোকে ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত থকাৰ বাবে পুনৰবাৰ। আৰু বিশেষকৈ আজি মাহমৰা সমষ্টিৰ ভিতৰত একমাত্ৰ গুৰুদ্বাৰ আমাৰ এই মৰাণহাট এই গুৰুদ্বাৰ প্ৰাংগণত আজি আমি এই দিৱস পালন কৰিলোঁ। এই বীৰ দুজনাৰ প্ৰতি সন্মান জনাই আমি সকলো মৰাণবাসী ৰাইজৰ সহযোগত তথা ভাৰতীয় জনতা পাৰ্টি মাহমৰা সমষ্টি উদ্যোগত আজি অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত সকলোকে এই বীৰ বালক দিৱসৰ পবিত্ৰ দিনটোত আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।